দেৱালী বুলি ওলালোঁ অকণমান বজাৰ কৰিবলৈ আৰু এয়া আহি পালোঁ গণেশগুৰিলৈ আৰু গণেশগুৰি এনেকৈ ধুনীয়াকৈ চাকি তাকি ওলাইছিলে আৰু এনেকুৱা ডেক'ৰেশ্যন কৰা চাকি ওলাইছিলে সৰুবোৰ 10 টকাকৈ আৰু মিডিয়ামবোৰ 20 টকাকৈ আৰু এটা মই ডাঙৰ চাকিও আনিছোঁ বাৰু সেইবিলাক আপোনালোকক মই নেক্সট ভিডিঅ'টোত দেখাম মই কি আনিলোঁ সেনেকুৱা ধুনীয়া ধুনীয়া চাকিবিলাকো আছিলে আৰু তাৰপিছতে দুবুক লগা হ'ল লিপ বাম এটা লিপ বাম ল'লে আৰু মই পিনে ৰখি আছোঁ তাৰপিছত এয়া তাই বোলে কিবা সৰু বম কিনে পপ বম সেয়া ল'লে আৰু তাৰপিছত আমি ল'লোঁ এয়া ফুল পূজা কৰিবলৈ মই অকণমান পূজা কৰিম সেইদিনাখন দেৱালীৰ দিনাখন আৰু এয়া দুগু আৰু দেউতাকে আগে আমি এইবাৰ আহি পালোঁ কি জানেনে ফেঞ্চি বজাৰত মোক এডাল তোৰণৰ দৰকাৰ আছিলে দৰ্জাত যে দিয়ে কিন্তু গণেশগুৰিত ইমান ধুনীয়া নাপালোঁ সেইকাৰণে পুটুককৈ ফেঞ্চি বজাৰলৈ আহি গ'লোঁ ফেঞ্চি বজাৰত বহুত ভেৰাইটি আছিলে তাৰপিছত দুগুৰ বোলে পিয়া লাগিলে তাই অকণমান মৌচুমীৰ জুচ খাই ল'লে লৈ পিনে আমি আকৌ বস্তু বিচৰাত লাগি গ'লোঁ ফেঞ্চি বজাৰৰ সকলোবোৰ দোকানতে ইমান এটা ভাল লগা নাছিল কিন্তু এই দোকানখনত যে ইমান ধুনীয়া ইউনিক কালেকশ্যন আছিলে কিন্তু দামো বহুত তাৰপিছত চীজ ম'ম' খাই ঘৰলৈ আহিলোঁ বাই